বহুত স্মৃতি আছে কাৰণ আমি একেখন কলেজত পঢ়া একেলগে কলেজৰ লগতে বিভিন্ন অনুষ্ঠানত একেলগে কাম কৰা গতিকে স্মৃতি বহুত আছে আৰু সেইবিলাক এতিয়া প্ৰতিটো মুহূৰ্তত মনত পৰে আৰু সেই কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ অভাৱটো আমি যিসকলে ঘনিষ্ঠভাৱে পাইছিলোঁ তেওঁলোকে বেছিকৈ অনুভৱ কৰোঁ কাৰণ আমি কেতিয়াবা গোটেই আমাৰ জীৱনটো যদি আপোনালোকে চায় তেতিয়াহ'লে আমি যেতিয়া কলেজীয়া জীৱনত পঢ়িছিলোঁ সেই জীৱনৰ পৰা আমাৰ বহু গান আৰু তেওঁৰ আটাইতকৈ যিটো মানে পিক পিৰিয়ড আছিল যি সময়ত তেওঁৰ আটাইতকৈ জনপ্ৰিয় গানবিলাক ওলাইছিল সেই সময়টোৱে আমি একোজন যুৱক বা আমাৰ জীৱনৰ প্ৰতিটো স্তৰত তেওঁৰ কিবা নহয় কিবা গান এটা মিলি গৈছিলে গতিকে সেই গানবিলাকে এতিয়াও মনত কেতিয়াবা সেই গানটো শুনাৰ লগে লগে সেই দিনবিলাকলৈ ঘূৰি যাওঁ সেই দিনবিলাকৰ কথা মনত পৰি মনটো বেয়া লাগে যে আজি ইমান কম বয়সত আমাৰ মৰমৰ শিল্পীজনক হেৰুৱাইছোঁ গতিকে আমাৰ জীৱনটো বিশেষকৈ আমাৰ প্ৰজন্মৰ বা আমাৰ পিছৰ প্ৰজন্মৰ একোটা প্ৰজন্মই তেওঁৰ গানৰ প্ৰতিটো গানত নিজক কৰবাত বিচাৰি পাইছিল নিজৰ কিবা নহয় কিবা এটা সময় বিচাৰি পাইছিল যে মোৰ জীৱনৰ এই সময়টোৰ লগত এই গানটো মিলি যায় সেইকাৰণে গানবিলাক শুনিলে মনটো বহুত বেয়া লাগে আৰু সকলো মানুহে এটা আশাত আছে যে এই যি তেওঁৰ প্ৰতি সকলো মানুহে যিটো অন্যায় হোৱা বুলি ভাবিছে অন্যায়টোৰ ন্যায় সকলোৱে বিচাৰিছে আৰু অসম চৰকাৰ তাৰ কাৰণে SIT গঠন কৰি ন্যায়ালয়ে যাতে সঠিক সময়ত ন্যায় দিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো আগবঢ়াই নিছে